গুড আফটাৰনুন গাইজ। আজি 26 জানুৱাৰী। তো 26 জানুৱাৰী বুলি অলপ ফুৰি আহি কয় বলক বকো ছাইডৰ পৰা ওলাই যাওঁ ইয়াৰ পৰা ঘৰৰ পৰা। আৰু এতিয়া টাইম হ'ল মোটামুটি 3:15 আৰু 3:15 যাব ওলাইছে এনে একবাৰ ফুৰি আহোগৈ। অলপ আগতে মই এঠাইত গৈছিলোঁ, যাওঁতে মানে বাইকখন বাটাতে থৈ আহিছোঁ। তো এতিয়া মই ইয়াৰ পৰা ওলাই যাওঁ, তো ফুৰি আহোঁ অলপ। তো সেইখন মোৰ বাইকখন মটৰচাইকেলখন এতিয়া ওলাই ল'ব পাহৰিছিলোঁ, লাইচেন্সটো লৈ আনোগৈ বলক। লাইচেন্সটো পাহৰি গৈছিলোঁ গাইজ, এতিয়া লৈ ল'ব লাগিব লাইচেন্সটো। ফাইনেলি গাইজ লাইচেন্সটো লৈ ল'লোঁ, এতিয়া ওলাই যাওঁ। আৰু গাইজ লাইচেন্সটো লৈ ল'লোঁ এতিয়া মানে সেইটো পালোঁ আৰু এইখিনিতে মই ইণ্টাৰভিউ হাই হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এই যাই আছোঁ এনেদৰে অকলে অকলে এটা ধুনীয়া লোকেশ্যনত। আজি আপোনালোকক এখন ঠাই দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে নাম্বাৰ এটা মাৰোঁ। ৰাস্তাবিলাক বহুতে বেয়া হৈছে, মাজে মাজে ৰাস্তাবিলাক বহুতে বেয়া হৈছে। কি ক'ম আৰু আপোনালোকক, এনেদৰে যাই আছোঁ অকলে অকলে। আজি মোৰ লগত কোনো সহযোগী নাই, আজি অকলে অকলে যাই আছোঁ। আৰু বহুত ঠাণ্ডা লাগিছে, এনেকৈ হাবিৰ মাজে মাজে যাই থাকিব লাগে না, অলপ মজা লওক আপোনালোকে। আহি এটা জেগাত ৰহিলোঁ, এইখিনিত বঢ়িয়া খোলা জেগা আৰু ৰ'দ পৰি আছে অলপ, আৰু অলপ ঠাণ্ডাও লাগিছে। তো ভাবিলোঁ অলপমান ৰখি দিওঁ। তো এনেকৈ যাই আছোঁ আজি অকলে অকলে এটা ধুনীয়া লোকেশ্যনত। আৰু আজি 26 জানুৱাৰী না, গণতন্ত্ৰ দিৱস হিচাপে আজি এটা ধুনীয়া লোকেশ্যনত যাই আছোঁ। আপোনালোকে গেছ কৰক ক'ত। নাই নিগাজি বঢ়িয়া শান্তিপূৰ্ণ পৰিৱেশ এইবিলাক। তো এনেদৰে যাই আছোঁ। জেগাটো অলপমান হাইৱে ৰাস্তাত ওলাব লাগে, সেইটো কাৰণে ইমান ভাল হেলমেট মাৰি অহা নাই আৰু সেইটো মাৰি আহিলোঁ। আৰু ওচৰে পাঁজৰে গ'লে মানে এইটোৱে বেছিভাগ ইউজ কৰোঁ। আৰু মই এইটো একদম জেনেৰেল হেলমেট মোৰ এইটো। তো এনেদৰে যাই আছোঁ। আৰু ৰাস্তাটো এইটো যিহেতু গাড়ী মটৰ আহি থাকে, আৰু তাতে আজি ৰবিবাৰ, তো অতি সোনকালে যাব লাগে মোৰ লোকেশ্যনত। তো আপোনালোকে চাই থাকক। আৰু এতিয়া হ'ল সেই টাইমটো আৰু কিমান কৈ থাকিম আপোনালোকক, মই যাই আছোঁ মোৰ ডেষ্টিনেশ্যন। এইখিনি জেগাৰে ক'তবা গ'ল এইবিলাক বান্দৰবিলাক দেখিছেনে গাইজ? এইবিলাক বান্দৰ চাওক গাইজ, বান্দৰ। ৰাম, এইবিলাক বান্দৰে বান্দৰ গাইজ, এইবিলাক বান্দৰে বান্দৰ তামাম। এইবিলাক বান্দৰে বান্দৰ চাওক, বান্দৰ বান্দৰ বান্দৰ। সেই পথাৰখনত খৰা ধানবিলাক খাই আছিলে বান্দৰবিলাকে, ডিষ্টাৰ্ব দিয়া নিচিনা হ'ল। সেইবিলাক বান্দৰবিলাক এইবিলাক উঠি গ'ল। সিহঁতক ডিষ্টাৰ্ব নিদিওঁ, খাই থাকক। মই এতিয়া যাব লাগে মোৰ ডেষ্টিনেশ্যনত। লেটছ গো। আৰু গাইজ হাইৱে ৰাস্তাত এণ্ট্ৰি কৰি দিলোঁ। হাইৱে ৰাস্তাৰ আমাৰ ইপিনে মানে নামনি অসমৰ মানে ৰাস্তাৰ কাম ডেভেলপ হৈ আছে লাহে লাহে কৰি। আৰু খৰিহঁতে মানে খৰি বিকিব যাই আছে আৰু বামনিগাঁও বজাৰত আছে 26 জানুৱাৰী যিহেতু, সেইটো কাৰণে খানাৰ নামত অলপ অলপ খৰি ওলাই বিকিব, বেছি যি পায় আৰু ৰাস্তাৰ কাম ইফালে হৈ আছে লাহে লাহে। তো অতি সোনকালে হৈ যাব। আৰু চাওক লেফ্ট চাইডে এইবিলাক পানীয়ে পানী। তো এই পানীখিনি ক'ৰ পৰা আহিল ক'ব নোৱাৰোঁ, কিন্তু এই জেগাখিনিত মানে সাধাৰণ বৰষুণ পৰিলে পূৰা পানী জমা হৈ যায় আছোঁ মোৰ ডেষ্টিনেশ্যনত। আপোনালোকে উপভোগ কৰি অলপ আগত গ'লে মই পাই গ'লোঁ। তো ৰাস্তা আগবাঢ়িছে একফালেৰে, কিন্তু আগফালে ৰাস্তাৰ কাম আগবাঢ়িছে যদিও ইমান আগবাঢ়া নাই, চলি আছে কাম। তো অলপ ডেভেলপ হৈ আছে দিয়ক আমাৰ লোৱাৰ আছামখন। তো মোৰ ডেষ্টিনেশ্যন আহি পালোঁ। এতিয়া ডাইৰেক্ট মোৰ ডেষ্টিনেশ্যনত এণ্ট্ৰি গাইজ। লামপাৰা বন উদ্যানত সোমাই দিলে, এণ্ট্ৰি কৰি দিলোঁ। কিন্তু ইয়াতে আহি দেখিছোঁ মোৰ অকলে আহিছোঁ না, একেলাৰ কামেই নাই।
দুজন আহিলেহে কামত দিব মানে ছবিও থৰা থৰা ইয়াতে একেলাৰ কামে নাই চব মানে জৰা জৰা হৈ আছে সোমাও কিহে ইয়াতে এণ্ট্ৰি কৰি দিলোঁ দিয়ক কিন্তু উপায় নাই আৰু এইপিনে ফেমিলি সৰু ল'ৰা ছোৱালীক লৈ আনিব ভাল আৰু এই জেগাটোত আৰু আছে মাজে মাজে 2-3জন ছোৱালী অকলে আছে কিন্তু বেছিভাগ অকলে অহাৰ এইখন পাৰ্কখন নহয় ডাবলৰহে উপায় নাই ফুলতে অকলে আহিব লগা হ'ল কোনো নাই কাষত চবেই ডাবল আৰু এইপিনে ক্ৰিকেট মেটচ হৈ আছে ইয়াতে চাপ এইপিনে মানে পশ্চিম চাইডে ক্ৰিকেট মেটচ হৈ আছে এই পাৰ্কখনৰ পশ্চিম চাইডে আৰু এনেকৈ মই অকলে যাই আছোঁ এনে এক পাক মাৰি চিধা গুচি যাম ইয়াৰ পৰা বেছি টাইম থাকিব নোৱাৰি ইয়াতে বেছি টাইম থাকিব নোৱাৰে সোনকালে ওলাই যাব লাগিব কাৰণ একেলাৰ ইয়াতে কাম নাই না তো এনেই একবাৰ পাৰ্কখন দেখাই দিওঁ নিচিনা আহিলোঁ আৰু অলপ চুচু কৰা লাগছে অলপ চুচু কৰিব লাগিব চুচু কৰি উঠি অলপমান ঘূৰি চিধা ঘৰত এণ্ট্ৰি কৰিব লাগিব বাই বাই লাম্পাৰা বন উদ্যান আৰু এইপিনে ক্ৰিকেট মেটচ হৈ আছে পশ্চিম পিনে তো আপোনালোকো দেখাই আছোঁ আৰু ইয়াতে কিবা কিবি হয়ও নেকি পাৰ্টি মানে এইবিলাক পাৰ্টি কৰি আছে চিগাৰেট বস্তু সেইবিলাক দেখাব নোৱাৰিম দেখালে মোৰে অসুবিধা হৈ যাব তো বহুত ডাঙৰ জোৰকৈ চুচু কৰা লাগিছে চুচু কৰি লওঁ ৰ'বা সেইবিলাক চাওক গাইজ আপোনালোকে কি অনুভৱ কৰিব বন সংৰক্ষণ উদ্যান বোলে লাম্পাৰাৰ আৰু এইবিলাক সংৰক্ষণ হৈ আছে আপোনালোকে গেছ কৰক কি পৰামৰ্শ দিব এইবিলাক দেখিলে চাওক আৰু গাইজ লাম্পাৰা বুলি এখন বন উদ্যান সংৰক্ষণ কিন্তু সংৰক্ষণ নাই এইবিলাক দেখিছেনে সেইবিলাক মানে কি ক'ম আৰু সেইবিলাক দেখি আপোনালোকে কি অনুভৱ কৰে সংৰক্ষণ হৈ আছেনে বাৰু আপোনালোকে গেছ কৰকচোন এইবিলাক পুৰা সংৰক্ষণ হৈ আছেনে ইয়াতে কি চলে নাজানো কিন্তু মানে ৰাখিছে কোনো টিকটৰ মানে ফিজ নাই একো নাই ডাইৰেক্ট সোমাই আহিব পাৰে আৰু ইয়াতে কি হয় মানে আৰু ছিংগেলৰ কাৰণে নহয় এই পাৰ্কখন গোটাই কাপলছ লড়কা আৰু লড়কি ছিংগলবিলাকৰ কাৰণে একো নাই ইয়াতে যিমান দেখিলোঁ প্ৰায় এতিয়া ওলাই গ'ল অলপ দেৰি হ'ল না আৰু ছোৱালীটোকো ঘৰত থৈ আহিব লাগিব সেইটো কাৰণে অলপ ওলাই গ'ল এতিয়া মই অলপ আগতে হৈছে গোটাই কাপলছে দেখিছোঁ ল'ৰা ছোৱালী জৰা তো আহি ইমান ভাল নালাগিল যিমান ভাল লাগিব বুলি ভাবিছিলোঁ পাৰ্কখনত আৰু এইপিনে আছে কাষতে এইটো মন্দিৰ কি ধুনীয়া শিৱ বাবাৰ মন্দিৰ এইটো তো এইপিনে সৰু ছোৱালী খেলিব পৰা কিছুমান বস্তু আছে আৰু ইয়াতে কিবা কিবি কৰিব পাৰে তো এই আৰু আপোনালোকক সৰু এটা ভিডিঅ' দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এইপিনে শিৱ মন্দিৰ এইটো ইয়াতে শিৱযাত্ৰীৰ পূজা হয় নেকি এইটো শিৱযাত্ৰীৰ মন্দিৰ আৰু ইয়াৰ লগতে লাগি আছে এইখন পাৰ্কখন আৰু পাৰ্কখন এটা শ্বৰ্টকৈ চিনেমেটিক শ্বৰ্ট দেখাই আপোনালোকক ইয়াৰ পৰা গুচি যাওক বলক ধুনীয়াকৈ চাই লওক ভিউটো
পৰা ওলাই যাওঁ অতি সোনকালে। সেইটো দেৰি কৰি লাভ নাই, কাৰণ অকলে থাকি একো লাভ নাই ইয়াতে। তো ইয়াৰ পৰা ওলাই যাওঁ। ষ্টেণ্ডখনৰ পৰা ওলাই যায় আৰু এইখন একদম কাষতে লাগি আছে হাইৱে ৰাস্তাটো। এনেই একবাৰ বাইহাটৰ পৰা ফুৰি আহোঁ গাই, আৰু অলপ আগতে হয় সেই চকটোৰে অলপমান আগত গ'লে পায়। সেই আঘাটৰ চকটোৰে সেইটোদি পাৰ হৈ যাব লাগিব অলপমান আগত। এনেই অলপ বহুত দিন অহা নাই, তো যাই আহোঁ বলক।